নমস্কাৰ, মই কাপোৰ এযোৰ লৈ আহিছোঁ। কাপোৰ এযোৰ নহয়, দুযোৰেই দেখুৱাম আজি। আৰু পাটৰ কাপোৰ হয়। পাটৰ কাপোৰৰ পৰা কেনেকৈ বনাইছোঁ মই দেখুৱাব বিচাৰিছোঁ। এখন মেখেলা হয়। মেখেলাৰ পৰা এটা পেণ্ট বনোৱা হৈছে। এইটো যিহেতু ক্লায়েণ্টৰ ডিমাণ্ড যেনেকৈ আছে কাপোৰযোৰ তেনেকৈ বিচাৰিছে। মাকৰ কাপোৰ হয় আৰু মডিফাইড কাপোৰ এযোৰ বিচাৰিছে। সেই পেণ্টটোৰ লগত এইটো জেকেট, এখন আচলতে চাদৰ আছিলে। চাদৰৰ পৰা জেকেট বনোৱা হৈছে, কলাৰ থকা জেকেট। আৰু লগত এইটো ব্লাউজ। একচুৱেলি ব্লাউজটোতো ফাটিলে, সেইকাৰণে আমি কাঞ্জীবৰম ব্লাউজৰ পিচ কিনি আনি পেলাই কাঞ্জীবৰম আৰু কালাৰটো যিমান পাৰি মেচিং কৰি পেলাই ব্লাউজ, টপ আৰু পেণ্ট আৰু তাৰ লগত জেকেট, এইটো এটা ছেট হৈ গ'ল। এইটো আৰু এযোৰ দেখুৱাব বিচাৰিছোঁ। কুৰ্তা আৰু পেণ্ট বনোৱা হৈছে, তেওঁৰে কাপোৰ হয়। এইটো এটা কুৰ্তা আৰু এখন চাদৰ হয়। আচলতে চাদৰৰ পৰা আমি কুৰ্তা বনাইছোঁ। নেকলাইনটো যিহেতু তেওঁ দিয়ে দিছে যে মোক এনেকুৱাই লাগিব, আমি তেনেকুৱাই বনাবলৈ চেষ্টা কৰিছোঁ। কলাৰ থকা এখন, আৰু এইটো চাদৰৰ যোনটো আঁচল হয় সেইটোৰ পৰা আমি ফুল স্লিভ দিবলৈ, আচলতে এইটো কোৱাৰ্টাৰ হয়, কোৱাৰ্টাৰ স্লিভ দিছোঁ। আৰু ইয়াৰ লগতে এইটো পেণ্ট, মেখেলাখনৰ পৰা এটা পেণ্ট বনোৱা হৈছে। জনাবচোন কেনেকুৱা লাগিছে, আৰু আপোনালোকক যদি লাগে এনেকুৱা বনাই দিব পাৰিম। DM কৰিলে হ'ল, আৰু নম্বৰটো তাতে মেনশ্যন হৈয়ে আছে। আৰু মই পিন্ধি থকা কাপোৰযোৰো মাকুদা এথনিকৰ হয়। এয়া চিলভাৰ মিনাৰ কাম কৰোৱা হৈছে। আৰু সেইটো এখন আঁচলৰ পাৰ্পল ডিজাইন আছে আৰু চিলভাৰী মিনা আছে এইযোৰ কাপোৰযোৰ। আৰু আপোনালোকক যদি লাগে DM কৰিব, নহ'লে মোক ডাইৰেক্ট হোৱাটছএপত মেছেজো কৰিব পাৰে। থেংক ইউ।